হিমন্তই ধানৰ কথা নাজানে, হিমন্ত বামুণ মানুহ নাঙল ধৰিবই নাপায়। কিন্তু আমিহে জানো আপোনালোকে সদায় কোন লিডাৰক ভোট দিব, যি লিডাৰৰ নখ চুতীয়া আছে তাকে ভোট দিব। কথাটো বুজি পাইছে? নখ চুতীয়া বুলি কলে আপোনালোকে কি বুলি কয়? এই নখৰ কাটা যে এইটো কি বুলি কয়? এইটো আমাৰ নখৰ কোনা ফুট জগ আমাৰ কোনাটো কাৰ যায় যি খেতি কৰে, হয়নে নহয়? যি টাউনত থাকে একদম চিৰচিৰিয়া, একদম ইয়াতে একদম নেলপুলিচ লগাই থৈ দিব, হয়নে নহয়? আমাৰ এইটো কোনাপুত যোৱা, যিকেইটা মানুহৰ কোনাপুত যোৱা নাই নখ তাক ভোটেই দিব নালাগে, কি খেতিৰ বিষয়ে নাজানে, হয়নে নহয়? হিমন্ত বিশ্ব শৰ্মা উপাধিলৈকে খেতি কৰিবই নাজানে, ভোট দি কি লাভ নাই নহয়, কাৰণ এই খেতিটো কৰিব নাজানে। সেইকাৰণে মই আপোনালোকক কৈছো, মই খেতিয়কৰ আন্দোলন কৰো, ৰাইজৰ দলক ভোট দিয়ে যদি তেতিয়াহ'লে সকলো খেতিয়ককে বস্তু মই আচল দাম দিম। এতিয়া আমাৰ গাঁৱৰ ল'ৰাবিলাকে যদি হাল নধৰে, খেতি বাতি কৰাৰ পাছত গাঁৱৰ ডেকা ল'ৰাবিলাকে কি কাম কৰে বাৰু? আটাইতকৈ বেছি কি কাম কৰে? খেতি কৰাৰ পাছত হাজিৰা কৰে নে নকৰে? হাজিৰা কৰে, মিস্ত্ৰীৰ লগত যোগালী কৰে ন, নহলে বেংগলোৰ যায়, চেন্নাই যায়, নহলে কেৰেলা যায়, হয়নে নহয়? মই আপোনালোকক বুকুত হাত থৈ কৈছো যে এবাৰ মাত্ৰ ৰাইজৰ দলৰ চৰকাৰ বনিবলৈ দিয়ক। মই অসমৰ একটা ল'ৰাকো অকল হাজিৰা কৰিবলৈ নিদিওঁ, একটা ল'ৰাকো বেংগলোৰ গৈ চিকিউৰিটি গাৰ্ড হবলৈ নিদিওঁ। মই গাঁৱে গাঁৱে সৰু সৰু ইণ্ডাষ্ট্ৰী খুলি দিম, যিবিলাক ইণ্ডাষ্ট্ৰীত সব মতা মানুহ আৰু মাইকী মানুহে এদিনত 1000 টকা দৰমহা পাব, মাহেকত 30,000 টকা দৰমহা পাব। মই সদায় কৈছো দেই আপোনালোকক, মই আগতে কেতিয়াও BTC ইলেকশ্যনত সোমোৱাই গৈছিলো, এইবাৰ প্ৰথম সোমাইছো। মই আপোনালোকক এটাই অনুৰোধ কৰিবলৈ আহিছো যে BTC ইলেকশ্যনত ৰাইজৰ দলক ভোট দিয়ক, আৰু ৰাইজৰ দলক ভোট দিলেহে অকল কোকৰাঝাৰত গৈ এই আপোনালোকৰ পক্ষত আমি মাত মাতিব পাৰিম। আপুনি বিজেপিক ভোট দিয়ক, সিহঁতি গেৰুৱা বকল পিন্ধি মোদীৰ লগত নাচিবলৈ বজাব, আকৌ এবাৰ মোদী চৰকাৰ। আমাক ভোট দিয়ক, আমি কোকৰাঝাৰতকৈ কম, টেবুল চকীয়ালৈকে কম, এই ভাৱে মানুহ লাগে। আমাৰ অসমীয়া মানুহৰ তোমালোকে বিশ্বাস কৰিব নোৱাৰে। বুজি পাইছে নে নাই? গতিকে কোকৰাঝাৰত জব দবাই কথা কবৰ কাৰণে, কোকৰাঝাৰৰ কাউন্সিলত মাত মাতিবৰ কাৰণে ৰাইজৰ দলৰ অখিল গগৈ প্ৰাৰ্থী অশ্বিনী দাসক আপোনালোকে ভোট দিয়ক, অশ্বিনী দাসক ভোট দিয়ক। আৰু তাৰ পাছত দেখিবলৈ পাব যে কেনেকে বিহা সমষ্টিৰ মানুহকে বিহা সমষ্টিৰ ৰাস্তা লাগে। কিয় অকল বড়ো এলেকাতে ৰাস্তা বনাবা, অনাবড়ো এলেকাত কিয় ৰাস্তা নবনোৱা বুলি আমি এনেকুৱা হাল্লা কৰি দিম নহয়, একদম সাক্ষা মানুহে কমি যাব।